সিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে ক'ত 1000 চাকৰি 1 লাখ চাকৰি ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30000 আমি চাকৰি দিলো সেপ্টেম্বৰ মাহত 5টা কমান্ডো ব্যাটালিয়নকে ধৰি আমি আৰু 10000 চাকৰি আমাৰ নিবনুৱা লৰা ছোৱালী সকলৰ কাৰণে আমি আগবঢ়াম তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গল তাৰ জৰিয়তে আমি প্ৰায় 30000 ডেকা লৰা ছোৱালীক আমি চাকৰি দিম আগতে চাকৰি পাবৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিল এতিয়া আটাইতকৈ দুখীয়া ঘৰৰ লৰা কৃষকৰ লৰা ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা গাঁৱৰ ভিতৰৰ লৰাই আজি চৰকাৰী চাকৰি পাইছে কেইদিনমান আগতে পুলিচৰ চাকৰি হৈছিল মই টিভিত দেখিছো দেউতাকে পকৰি বিক্ৰী কৰিছিল বজাৰত এতিয়া তেওঁ তিনিজন লৰাই একে কুবতে পুলিচৰ চাকৰি পাইছে সেই কাৰণে মই আমাৰ ৰাইজক আহ্বান জনাম যে আমাৰ অসম এতিয়া পৰিৱৰ্তন হ'ল টকা দি চাকৰি পোৱাৰ দিন শেষ হৈ গল এতিয়া মাত্ৰ পঢ়া শুনা কৰিব লাগে দেউতাক মাকে লৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিব লাগে আৰু লৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ পৰা বেংকৰ লোনৰ পৰা আমাৰ প্ৰাইভেট যিবিলাক ইণ্ডাষ্ট্ৰি আহিছে অসমৰ বাহিৰলৈকে এচিএস আইএস ডক্টৰ ইঞ্জিনিয়াৰ এই সমূহ নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা আৰম্ভ কৰিব লাগিব